কাইলৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষাক লৈ কেইবাটাও নিৰ্দেশনা জাৰি। পৰীক্ষাৰ্থীয়ে মানিব লাগিব কেইবাটাও নিয়ম। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব 4,29,448 গৰাকী পৰীক্ষাৰ্থী। 944টা কেন্দ্ৰত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইতিমধ্যে পৰীক্ষাক লৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। পৰীক্ষাৰ্থীয়ে মানিব লাগিব কেইবাটাও নিয়ম। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ সাধাৰণ নাগৰিকৰ। পৰীক্ষাৰ্থী বা শিক্ষা অনুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে কৰিব নোৱাৰিব প্ৰৱেশ। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ জুম বান্ধি থাকিব নোৱাৰিব কোনো লোক। অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ চৌহদত। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী। নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটাৰ। ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী নিব নোৱাৰিব। পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব পাৰ্কিং। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ কোনেও ৰখাই থ'ব নোৱাৰিব যান-বাহন। লাউডস্পিকাৰত গান বজাব নোৱাৰিব পৰীক্ষা হলৰ 200 মিটাৰ দূৰত্বলৈকে। আতচবাজি ব্যৱহাৰ কোনো লোকে কৰিব নোৱাৰিব পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈকে। হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ এই নিৰ্দেশনা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আহিল কেইবাটাও নিৰ্দেশনা। কালি অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইতিমধ্যে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ জাৰি কৰা হৈছে কেইবাটাও নতুন নিৰ্দেশনা। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ জুম বান্ধি থাকিব নোৱাৰিব কোনো লোকে। অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ চৌহদত। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী। নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটাৰ। ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী নিব নোৱাৰিব। পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে কোনেও কৰিব নোৱাৰিব পাৰ্কিং। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈকে কোনেও ৰখাই থ'ব নোৱাৰিব যান-বাহন।